নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। আৰু ইনফৰমেশ্যনটো হ'ল যে অষ্টম পে কমিশ্যন ঘোষণা কৰা হ'ল আৰু এতিয়া কৰ্মচাৰীসকলৰ মনত এক্সাইটমেণ্ট হৈ আছে যে দৰমহা কিমান বাঢ়িব, কেনেকৈ বাঢ়িব, কি সূত্ৰৰ জৰিয়তে দৰমহা বৃদ্ধি কৰা হ'ব, কেতিয়া বাঢ়িব, দৰমহা বেছিকৈ বাঢ়িব নে কমকৈ বাঢ়িব, মুদ্ৰাস্ফীতিৰ লগত যি দৰমহা বৃদ্ধি হ'ব সেয়া মোকাবিলা কৰিব পাৰিবনে, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰ্মচাৰীসকলৰ মনলৈ আহিছে। মই এতিয়া আপোনালোকক কিছুমান এক্সাম্পলৰ জৰিয়তে বা কেলকুলেটৰ জৰিয়তে দেখাব চেষ্টা কৰিম যে কি হাৰত দৰমহা বৃদ্ধি হ'লে আপোনাৰ দৰমহা কিমান বৃদ্ধি হ'ব। বলক দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আজি এই ভিডিঅ'টি। আগন্তুক অষ্টম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ সংশোধিত দৰমহা অনুমান কৰাত সহায়ক হোৱাকৈ অষ্টম পে আয়োগৰ দৰমহা কেলকুলেটৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অষ্টম পে কমিশ্যনৰ দৰমহা কেলকুলেটৰ কেনেকৈ ব্যৱহাৰ কৰিব। আপোনাৰ বৰ্তমান মৌলিক দৰমহা আপুনি লিখক বা আপুনি মনত ধৰি লওক। আপোনাৰ মূল দৰমহা হৈছে আপোনাৰ উপাৰ্জনৰ নিৰ্দিষ্ট উপাদান। অতিৰিক্ত ভাত্তা যেনে DA, HRA আৰু ভ্ৰমণ ভাত্তা বাদ দিব লাগিব আপুনি। উদাহৰণস্বৰূপে সপ্তম পে কমিশ্যনৰ অধীনত যদি আপোনাৰ মৌলিক দৰমহা 18,000 টকা হয় তেন্তে কেলকুলেটৰত 18,000 লিখক। এতিয়া আপোনাৰ মৌলিক দৰমহা বুলি ক'লে নেট পে কথা ইয়াতে আমি কোৱা নাই, ইয়াতে বেছিক পে'মেণ্ট ধৰক বৰ্তমান সময়ত আমি ক'বলৈ গ'লে আমাৰ 14,000 টকা পে'মেণ্ট হৈ আছে আৰু 7,400 টকা গ্ৰেড পে' হৈ আছে। প্ৰত্যাশিত ফিটমেণ্ট কাৰক বাছক, মানে কিমান বাঢ়িব পাৰে ফিটমেণ্ট ফেক্টৰ সেইটো আপুনি ধৰি লওক। ফিটমেণ্ট ফেক্টৰে মৌলিক দৰমহা নিৰ্ধাৰণ কৰে। অষ্টম পে আয়োগৰ বাবে প্ৰত্যাশিত ফিটমেণ্ট ফেক্টৰ 2.86 বুলি ধৰা হৈছে। যিহেতু এতিয়া বৰ্তমান সপ্তম পে কমিশ্যনত 2.57 গুণ দৰমহা বৃদ্ধি হৈছিলে, তাৰে অন্তৰালত আমি এতিয়া 2.86 হ'ব বুলি ধৰি লৈছোঁ। তৃতীয় পদক্ষেপ, প্ৰত্যাশিত ডিয়াৰনেছ ভাত্তা শতাংশ নিৰ্ধাৰণ কৰক। ডিয়াৰনেছ এলাউন্সে মুদ্ৰাস্ফীতিৰ বাবে দৰমহা সালসলনি কৰে। অষ্টম দৰমহা আয়োগৰ অধীনত 2026 চনৰ ভিতৰত ই 70% হ'ব বুলি আশা কৰা হৈছে। যিহেতু আমি এতিয়া 53% DA লাভ কৰি আছোঁ আৰু অষ্টম দৰমহা আয়োগ ব্যৱহাৰিক ৰূপত প্ৰয়োগ হোৱালৈকে 70%লৈ DA বৃদ্ধি হ'ব বুলি আমি ধৰি লৈছোঁ। 4 নম্বৰ ষ্টেজত আপোনাৰ আনুমানিক দৰমহা গণনা কৰা। কেলকুলেটৰৰ জৰিয়তে নতুন মৌলিক দৰমহা আপোনাৰ বৰ্তমানৰ দৰমহাক ফিটমেণ্ট ফেক্টৰৰ সৈতে গুণ কৰি আপোনাৰ ধৰক বৰ্তমান নেট পে নহয় আৰু বৰ্তমান আপোনাৰ বেছিক পে'মেণ্ট আৰু গ্ৰেড পে' দুয়োটা যোগ কৰি আপুনি কি কৰিব, গুণ কৰিব। কাৰ লগত গুণ কৰিব আপুনি? ফিটমেণ্ট ফেক্টৰৰ লগত গুণ কৰিব। লগতে DA নতুন মৌলিক দৰমহা শতাংশ হিচাপে গণনা কৰা হৈছে। নতুন মৌলিক দৰমহা আৰু DA যোগফল। এতিয়া এইখিনি কথা আমি কওঁতে বা আপুনি বুজোতে হয়তো অকণমান কনফিউজনৰ ক্ৰিয়েট হৈছে। মই অলপ সহজে আপোনালোকক বুজাব চেষ্টা কৰিম। আপোনালোকে এক্সাম্পল দেখিছে ইয়াতে, এক্সাম্পল কেলকুলেশ্যন, এক্সাম্পল 1 লেভেল 1 এমপ্লয়ী। যিসকলে ন্যূনতম দৰমহা পাই আছে তেওঁলোকৰ ক্ষেত্ৰত দৰমহা কিমান বৃদ্ধি হ'ব পাৰে। বৰ্তমান আপোনাৰ বেছিক চেলাৰী 18,000 টকা। ফিটমেণ্ট ফেক্টৰ যদি 2.86% হাৰত বৃদ্ধি হয় তেতিয়াহ'লে আপোনাৰ নতুন বেছিক চেলাৰী হ'ব 51,480 টকা। DA যদি 70% ধৰা হয় তেতিয়াহ'লে আপোনাৰ 34,000 টকা বৃদ্ধি হ'ব। তাৰপিছত আপোনাৰ মুঠ দৰমহা হ'ব 87,516 টকা। কিন্তু এটা কথা মই ক্লিয়াৰ কৰি দিছোঁ, DAটো যোগ হ'ব পাৰে নহ'ব পাৰে, কাৰণ ইয়াৰ প্ৰস্তাৱ বা এই সম্পৰ্কে পৰামৰ্শ দিয়া হৈছিলে পঞ্চম দৰমহা আয়োগত। আৰু পঞ্চম দৰমহা আয়োগৰ মতে যেতিয়া DA 50% অতিক্ৰম কৰিব তেতিয়া সেই DA অট'মেটিকলি বেছিকত প্লাছ হৈ যাব। কিন্তু সেই পৰামৰ্শ ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগত ফ'ল' কৰা হোৱা নাই আৰু এইবাৰ ফ'ল' কৰা হ'ব পাৰে বা নহ'ব পাৰে। মই আপোনালোকক কেলকুলেটৰ বুজাই আছোঁ বস্তুটো। আপোনাৰ ধৰক বৰ্তমান বেছিক পে 14,000 প্লাছ গ্ৰেড পে 7,400, 21,400 হ'ল। তাৰ লগত আমি কি কৰিম, ইনটু 2.86, এইটো হ'ল আপোনাৰ ফিটমেণ্ট ফেক্টৰ, ইনটু কৰিলোঁ 61,204 টকা। এইটো হ'ব আপোনাৰ গ্ৰছ। আৰু যদি DA এড কৰা হয় তেতিয়াহ'লে দৰমহা আপোনাৰ আৰু বাঢ়িব। কিন্তু এইটো যিহেতু আনুমানিক এটা অংক সেইকাৰণে মই DAটো যোগ নকৰোঁ। কিন্তু আপোনাৰ 2.86% হাৰত যদি ফিটমেণ্ট ফেক্টৰ ধৰা হয় তেতিয়াহ'লে যিসকলৰ এপইণ্টমেণ্ট পাইছে এই বছৰ বা যোৱা বছৰ তেওঁলোকৰ 61,200 টকা হ'ব টোটেল গ্ৰছ চেলাৰী। তাৰ পৰা
NPS ডিডাক্ট হ'ব, GIS ডিডাক্ট হ'ব, P-tax ডিডাক্ট হ'ব, HRA টো 7% লাগিব, সেইটো মই ইয়াত ধৰাও নাই। লগতে মেডিকেল এলাউন্স পাব পাৰে নাপাব পাৰে, কাৰণ যেহেতু চৰকাৰৰ ফালৰ পৰা মেডিকেল ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰা হৈছে, হয়তো মেডিকেল এলাউন্সটো উঠি যাব পাৰে। লামচাম এটা এমাউণ্ট ধৰিছোঁ, বেছি ধৰা নাই, কম ধৰিছোঁ, মিনিমাম। আৰু এইটো হ'ল ফাৰ্ষ্ট ষ্টেজৰ কৰ্মচাৰীসকলৰ কাৰণে। চ' এইটো এটা আনুমানিক এটা অংকহে, আৰু যিহেতু এতিয়ালৈকে ড্ৰাফ্টৰ ওপৰত আলোচনা হোৱা নাই, নতুন পে' কমিশ্যন গঠন হ'ব। সেই কমিশ্যনখনত বা সেই কমিটিখনত থকা মেম্বাৰখিনিয়ে এই সম্পৰ্কে আলোচনা কৰিব আৰু বিভিন্ন মহলৰ পৰা পৰামৰ্শ বিচাৰিব। ড্ৰাফ্ট এখন উলিয়াব, সেইখন গভৰ্ণমেণ্টে ফাইনেলাইজ কৰি কিনে আমাৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিব বা এপ্ৰুভেল দিব। চ' এয়া আছিলে আজি ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।